নাটাছা কি হল কুহি তুমি মোক দেখি একেবাৰে চক খাই গৈছা যে কিবা ক্ৰাইম কৰি থৈছা নেকি মোৰ লগত ক্ৰাইম আৰু তোমাৰ লগত মই কাৰো লগতে ক্ৰাইম কৰা নাই অৱশ্যে তুমি কৰিছা চাগে বেলেগৰ লগত সেইবাবেইতো মোকো তোমাৰ দৰে বুলিয়ে ভাবিছা ওহো কথা তেন্তে সেইটোহে নেকি মই কৰিবও পাৰো দিয়া মই ক্ৰাইম নকৰা নহয় অৱশ্যে তোমাক আজি বহুত ধুনীয়া লাগিছে দেখিবলৈ ইমান ধুনীয়াকৈ সাজি কাচি আছা এনেকুৱা লাগিছে যেন তুমিহে কইনা অ' চৰি মোৰতো কোৱাতেই ভুল হৈ গ'ল আচলতে আজিৰ কইনা তুমিহে হ'ব লাগিছিল কিন্তু ভুলবশতঃ তোমাৰ বা হ'ল অৰ্থাৎ তোমাৰ এক্সৰ লগত তোমাৰ বাৰ বিয়া তোমাৰ এক্সে তোমাক ব্ৰেকআপ কৰি তোমাৰ লগত ঘাটাৰি কৰি তোমাৰ বাক ভাল পাওঁ বুলি ক'লে বহুত বেয়া লাগে দেই তোমালৈ তোমাৰ বয়ফ্ৰেণ্ডেও তোমাক ঠগিলে তোমাৰ বায়েও নাটাছা সেনেতো মই ইনভাইট নকৰাকৈ মোৰ ঘৰৰ বিয়ালৈ আহিছা গতিকে সাৱধানে থাকা মই যদি পুনৰ তোমাক মোৰ বাৰ এংগেজমেণ্টৰ দৰে কৰিব নালাগে তেন্তে মোৰ বাৰ আৰু মোৰ ফেমিলিৰ বিষয়ে এটা ৱৰ্ডো নকবা ওহো তুমি মোক ইনভাইট নাই কৰা বুলি বাৰে বাৰে কিয় কৈ থাকা তোমালোকৰ ৰিং চেৰিমনিত আহোঁতেও মানে চৰি হা তোমালোকৰটোৱে আহি যায় আচলতে আদি আৰু তোমাৰ কথাই আগৰ পৰা শুনি আছিলোঁ যে আদিত্য আৰু কুহিৰ বিয়া বুলি সেয়ে আদিত্য আৰু ৰুহিৰ ৰিং চেৰিমনিত আহোঁতেও তুমি মোক কৈছা ইনভাইট কৰা নাই তেতিয়া বাৰু মই পল্লৱহঁতৰ পাৰ্টিৰ পৰা আহিছিলোঁ কিন্তু এতিয়া মই সেইফালৰ পৰা অহা নাই মই তুমি ইনভাইট কৰিছা বাবে তোমাৰ ঘৰলৈ আহিছোঁ তোমালোকৰ বিয়াৰ পাৰ্টিত মই তোমাক ইনভাইট কৰিছোঁ তুমি বলিয়া হৈছা মই তোমাক ইনভাইট কৰা নাই তুমি মোক ইনভাইট কৰি অৰ্থাৎ গেষ্টক ইনভাইট কৰি পাহৰি যোৱা ন আৰু গেষ্টক দুৱাৰ দলিৰ পৰাই খেদি দিয়া তোমাৰ দৰে গেষ্ট আমাৰ বিয়াত নহ'লেই ভাল আৰু মই তোমাক কেতিয়া ইনভাইট কৰিছিলোঁ কিয় তুমি পাহৰি গৈছা আৰে কিয় পাহৰিছা তুমি আজিতকৈ 5 দিন আগত ছ'চিয়েল মিডিয়াত এটা পোষ্ট দিয়া নাছিলা জানো তোমাৰ যিমানখিনি ফ্ৰেণ্ড আৰু ফলোৱাৰ্ছ আছে সকলোখিনিক তুমি ইনভাইট কৰা নাছিলা জানো আৰু তোমাৰ ফলোৱাৰ্ছত ময়ো আছোঁ তোমাৰ ফ্ৰেণ্ডত ময়ো আছোঁ গতিকে মই ইনভাইট নকৰাকৈ অহা কেনেকৈ হ'ল দুৰ্ভাগ্য এয়া মোৰ দুৰ্ভাগ্যবশতঃ তুমি মোৰ ফ্ৰেণ্ড হৈ আছা আৰু চিন্তা নকৰিবা নাটাছা আজিয়েই মই তোমাক আনফ্ৰেণ্ডো কৰিম আৰু প্ৰয়োজন হ'লে ব্লকো কৰিম অ' ৰ'বা ইমানখিনিলৈ যাব নালাগে ময়ে তোমাক ব্লকো কৰি দিম কিয়নো তোমাৰ নিচিনা এজনীৰ লগত ফ্ৰেণ্ডশ্বিপ কৰি থকাৰ মোৰ কোনো মতলব নাই মই তোমাৰ ঘৰৰ পাৰ্টিলৈ আহিছোঁ মানে এইটো নাভাবিবা যে মই তোমালোকৰ ইয়াত এনজয় কৰিবলৈ আহিছোঁ মই ফাৰ্ষ্ট তোমাক এটা ৱাৰ্ণ কৰিবলৈ আহিছোঁ এইটোৱেই যে মোৰ আৰু পল্লৱৰ মাজত নোসোমাবা কিয় সোমালা কিয় তুমি সকলোবোৰ বৰবাদ কৰি দিলা বৰবাদ মই কৰিলোঁ মই একো বৰবাদ কৰা নাই তুমি বৰবাদ কৰিছা তোমাৰ কাৰণে পল আজি বহুত কষ্টত আছে কাৰণ পলে তোমাক বহুত ভাল পাইছিল কিন্তু তুমি কি কৰিলা তাৰ লগত তুমি হয় তুমি কোন হয় যে মোৰ আৰু পলৰ মাজত এইদৰে ভুল বুজাবুজিবোৰ সানি দিবা আৰে মই যিয়েই নকৰোঁ লাগিলে তুমি পলক কিয় দেখুৱাবা মই ঠিকেই বুজিছোঁ পলৰ লাইফৰ পৰা মোক আঁতৰাই তুমি মোৰ ঠাই ল'ব বিচাৰিছা কিন্তু মই এয়া হ'বলৈ নিদিওঁ তুমি ভুল বুজিছা আচলতে এনেকুৱা কামবোৰ তুমি কৰি থাকা যে কাৰোবাৰ লাইফৰ পৰা আঁতৰাই সেইবোৰৰ ঠাই লোৱা যে এতিয়ালৈকে কিমানক আঁতৰাই কিমানৰ ঠাই লৈছা তুমি তাৰতো কোনো পাত্তা নাই কিন্তু মই তোমাৰ দৰে নহয় মোৰ দৰে নহয় তেন্তে তুমি কি কৰিছা তুমি মোতকৈও চোন ওপৰত তুমি একেবাৰে লাইভ টেলিকাষ্ট দেখাই দিছা কাৰণ মই সত্যটো পোহৰলৈ আনি ভাল পাওঁ অসত্যৰ ঢাকনিখন আঁতৰাই সত্যটো জিলিকাব বিচাৰোঁ কিয় কৰিলা এনেকুৱা কিয় তুমি পল্লৱক মোৰ পৰা আঁতৰাইছা তোমাৰ পৰা পল্লৱক মই আঁতৰাই অনা নাই বৰঞ্চ পল্লৱ নিজে তোমাৰ পৰা আঁতৰি আহিছে যদি আঁতৰিছে ইয়াত মই একো কৰা নাই মই মাথো সত্যটোৰ লগত পলক পৰিচয় কৰাই দিছিলোঁ কিয় সেই সত্যটোৰ লগত পৰিচয় কৰোৱাৰ কি প্ৰয়োজন আছিল ইমান সত্যবাদী হ'ব নালাগে
আজিৰ যুগত ইমান সত্যবাদী নাই তোমাৰ এইবোৰ এক্টিং তুমি কিবা এটা চক্ৰান্ত কৰিছা এয়া মই ভালদৰে জানো মোৰ চকুত ধুলি দিব নোৱাৰা মই সত্যবাদী বুলি তোমাক কেতিয়া ক'লো মইতো ঋষি মুনিৰ দৰে তপস্যাও নকৰো আচলতে মই যাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰো সেই ফ্ৰেণ্ডশ্বিপটো ভালদৰে ৰাখো মোৰ বন্ধুক মোৰ ফ্ৰেণ্ডক তুমি সেইদৰে প্ৰতাৰণা কৰিবা সেয়া জানি বুজিও মই যদি নকওঁ কেনেকৈ হ'ব তোমাৰ কাৰণে মই মোৰ বেষ্ট ফ্ৰেণ্ডক কষ্ট পাব দিব নোৱাৰো তুমি তাৰ লগত খেল খেলি আছা আৰু সি পুতলাৰ দৰে খেলি থাকিব নোৱাৰে চুপ থাকা তুমি তোমাৰ কোনো অধিকাৰ নাই আমাৰ মাজত সোমোৱাৰ অ' য়েছ তোমালোকৰ মাজত সোমোৱাৰ মোৰ কোনো অধিকাৰ নাই এইটোতো তুমি ৰাইট কথা কৈছা কিন্তু মই মোৰ বেষ্ট ফ্ৰেণ্ডৰ লগত বেয়া হোৱাৰ পৰা তাক বচাই অনাত সেইখিনি মোৰ অধিকাৰ আছে আৰু সেয়া অধিকাৰ মোক পল্লৱে নিজেই দিছে মই তোমাক ৱাৰ্ণ কৰি দিছো আমাৰ মাজত আৰু নুসুমাবা তুমি মোৰ পল্লৱক ক'ব লাগিব যে মই সেইখিনি এক্টিং কৰিছিলো চিনেমাৰ শ্বুট আছিল খুব ফাল্টু কৰিছা এইটো বুজিছো যে তুমি হিৰোইন হ'ব বিচাৰি আছা কিন্তু এইদৰে তুমি কোনখন চিনেমাৰ শ্বুট কৰিছিলা ৰ'জ ৰিজৰ্টত ৰ'জ দি দুয়োটাৰে মাজত যিখিনি কথা হৈছিল সেইখিনিও আমি কাণেৰে শুনিছিলো এতিয়া তোমাক আৰু মই কি ক'ম যোৱা তুমি গুচিয়ে যোৱা সিয়াত তোমাক পলেও সহ্য নকৰিব আৰু মইতো একেবাৰে সহ্য নকৰো তুমি কি ভাবিছা মই গুচি যাম মই ইমান সহজতে পলক এৰি দিম তোমাৰ কাৰণে মোৰ কাৰণে পলক তোমাক কোনে কৈছে তুমি মোৰ কাৰণে পলক এৰিব লাগিব আৰে পলটো মোৰ বেষ্ট ফ্ৰেণ্ড গতিকে তুমি এৰিলেও নেৰিলেও পল মোৰ ওচৰত আহিব মোৰ লগত কথা পাতিব এনেওতো আমাৰ দুয়োখন ঘৰৰ মাজত এটা ৰিলেশ্যন হৈছে গতিকে তোমাৰ কিবা আপত্তি আছে নেকি মই ঠিকেই বুজিছো তুমি পলক মোৰ পৰা আঁতৰাই তুমি পলৰ লগত মোৰ ঠাই ল'ব বিচাৰিছা পলৰ অন্তৰত মোৰ ঠাই তুমি হয়তো নাজানা পলে মোক বহুত ভাল পায় বহুত চিৰিয়াছলি ভাল পায় আৰু পলৰ ভালপোৱাখিনি মোৰ প্ৰতি থকা সঁচা পলে মোক ইমান সহজতে পাহৰিব নোৱাৰে কেতিয়াও নোৱাৰে পল মোৰ ওচৰলৈ নিশ্চয় আহিব পুনৰ উভতি যদি মই পলৰ সন্মুখত থাকোঁ মই পলৰ পৰা আঁতৰি থাকিলেহে পলে মোক পাহৰিবলৈ সুবিধা পাব আৰু সেই সুবিধাখিনি তুমি ল'বা গতিকে মই সেই সুবিধা দিব নোৱাৰোঁ মই পলৰ সন্মুখতেই থাকিম পলৰ ওচৰতেই থাকিম যদি তুমি বুজিছিলাই যে পলে তোমাক চিৰিয়াছলি ভাল পায় তেন্তে তুমি পলৰ লগত এনেকুৱা গাদ্দাৰী কিয় কৰি আছিলা কিয় তুমি পলক ভাল পাওঁ বুলি কৈ বেলেগ ল'ৰাৰ লগতো ভাল পোৱা ৰাখিছিলা কিয় তুমি পলক ক'ৰবাত ফুৰিবলৈ যাওঁ বুলি ফেমিলি প্ৰব্লেম বুলি কৈ বেলেগ ল'ৰাৰ লগত ৰিজৰ্টত নিশা কটাইছিলা কোৱা যদি তুমি জানিছিলাই পলৰ বিষয়ে ইমানখিনি যদি বুজিছিলাই পলৰ বিষয়ে কিয় এনেকুৱা কৰিছিলা তোমালোকৰ ভাল পোৱাৰ মাজত সোমোৱাত মোৰ কোনো চখ নাছিল লতাছা প্ৰথম দিনাত তোমাক পলৰ জিএফ বুলি গম পাই মই আচৰিত হৈছিলোঁ কাৰণ তোমাক মই য'তে ত'তে যি টি ল'ৰাৰ লগত দেখি থাকোঁ কিন্তু যেতিয়া পলে তোমাক ইমানেই ভাল পায় মই সেইবোৰৰ মাজত সোমাব বিচৰা নাছিলোঁ এদিন তুমি যেতিয়া পলক লৈ হোটেলত গৈছিলা সেইদিনা পলে মোক চেলেঞ্জ দিছিল যে তুমি কেতিয়াও বেলেগক ভাল নোপোৱা তুমি বেয়া হ'বই নোৱাৰা আৰু ময়ো তাৰ চেলেঞ্জ একচেপ্ট কৰি তাক চেলেঞ্জ দিছিলোঁ যে মই বিয়াৰ আগতে আদিত্য আৰু মোৰ বাৰ বিয়াৰ আগতে প্ৰমাণ দি দিম যে নাতাশা আচলতে হয় কি আৰু ভগৱানেও মোক হেল্প কৰিলে ভগৱানেও এইটো বিচাৰিলে যে পলৰ দৰে সত্য এজন ল'ৰা কেতিয়াও কাৰোবাৰ অসত্য প্ৰেমৰ শিকাৰ হ'ব নালাগে আৰু মই পলক সত্যটো দেখুৱাব পাৰিলোঁ নাতাশা তুমি যদি এইবোৰ নকৰিলাহেঁতেন তুমি পলৰ লগত বহুত হেপী থাকিলাহেঁতেন কাৰণ পলে তোমাক বহুত বেছি ভাল পাইছিল পলে মোক ভাল পাইছিল নহয় এতিয়াও ভাল পায় হাসি তাৰ অলপ খং উঠিছে মোক এনেকৈ বা কিবাকৈ কৈছে সঁচা কিন্তু যেতিয়া তাৰ খংবোৰ মাৰ যাব মোক পুনৰ আঁকোৱালি ল'ব পুনৰ মোৰ ভাল পাওঁ বুলি ক'ব তুমি চাই থাকা অহ তুমি মোক এতিয়া ইয়াৰ পৰা পঠাব নোৱাৰা তুমি যদি মোক এতিয়া ইয়াৰ পৰা খেদি পঠিওৱা মই ছ'চিয়েল মিডিয়া কি সাংবাদিক নালাগে সকলোকে কৈ দিম প্ৰখ্যাত বিজনেছ ওমেন কুহিয়ে মোক ইনভাইট কৰি খেদি পঠাইছে বিয়াৰ পৰা আৰু তাৰ পিছত তোমালোকৰ কোম্পানীৰ কি হ'ব সেইটোতো তুমি জানাই তোমাৰ মুখৰ কথা কোনে বিশ্বাস কৰিব সেই চহৰত কিমান মানুহে তোমাক চিনি পায় হয় তোমাৰ দৰে বহু সংখ্যক মানুহে মোক চিনি নাপায়
কিন্তু মই ৰেকৰ্ড কৰি থৈছোঁ তোমাৰ কথা। তুমি কি ভাবিছা মই কাষত পাৰ্চটো এনেই লৈ আছোঁ? ইয়াত ৰেকৰ্ড হৈ আছে। বাকীখিনি কাটি সেইখিনি দি দিম যে তুমি মোক ইয়াৰ পৰা যাবলৈ কৈছা। যদি তোমাৰ লাজ নাই, যদি তোমাৰ অপমান সহ্য কৰিও ইয়াত থাকিব বিচাৰিছা, তেন্তে মোৰ আপত্তি নাই। কিন্তু তোমাৰ এই ফকতীয়া দমলৈ ভয় কৰা একোহীন নহয়। অপমান? তুমি কি মোক পুনৰ অপমান কৰিবা? কেৱল ময়ে নহয়, তোমাক ইয়াত দেখিলে পলেও তোমাক অপমান কৰিব। সেইটো দেখা যাব। তেন্তে তুমি কি কৰা কৰি থাকা, যোৱা নেথাকা সেইটো তোমাৰ ডিচিশ্যন। মইতো থাকিমেই। মই আহিছোঁ। এইজনীক ইয়াত কিয় ৰাখিলা? কিয় ৰাখিব লাগে এইজনীক? তাইক যাব নিদিলা কিয়? মই যাবলৈ কৈছিলোঁ পল, কিন্তু তাই নামানে। আৰু তাই মোক যিটো ধমকি দিছে, তাই সেই ধমকিটোলৈ মই একেবাৰে ভয় কৰা নাই। কিন্তু ইমান চখ কৰিছে যেতিয়া থাকক। ইমান এটা শুভ দিনত মই ইমান তৰ্ক কৰিব বিচৰা নাই। কিন্তু কুহি, ইমান এটা ভাল দিনত, শুভ দিনত তাই নিচিনা এজনী ভাল নহয়। সেয়া শুভ লক্ষণ নহয়। তুমি ইমান খং নকৰিবা। তুমি তাই আছে নাই সেইটো ফিল নকৰিবা। তুমি তাই নাই বুলিয়ে ভাবিবা। তাই নোহোৱাকৈ তুমি যেনেকৈ থাকা সেইটোৱে ভাবি ল'বাচোন। তুমি এইটো নাভাবিবা যে তাই ইয়াত আছে। কুহি, মই তাইক ৰাতিপুৱাই ৱাৰ্ণ কৰি দিছোঁ যে মোৰ আশে পাশে নাথাকিবলৈ। মই তাইৰ মুখলৈ এবাৰো চোৱা নাই। মই ঘৃণা কৰোঁ তাইক। কিন্তু ইয়াত আহি তাই তুমি তাইক এৰি দিলেও তাই তোমাৰ পিছা কেতিয়াও নেৰে। যিটো মতলবত তাই তোমাৰ লগত বিয়া হ'ম বুলি ভাবিছিল, সেই মতলবটোত তাই ৰাখিবই। তাই যি মতলবেই নাৰাখক কিয়, তাই মোৰ লাইফলৈ ৰি-এণ্ট্ৰি নহয়। সেইটো তুমি মোক কৈছা বা তাইক কৈছা, কিন্তু তাইক বুজাব কোনে? বৰ জেদী ছোৱালীজনী আৰু কিবা ধৰণৰ। মই জেদ ধৰোঁ যিবোৰ সত্য সেইবোৰত, কিন্তু তাই অসত্যটো জেদ ধৰে। মই জানো তাইক কিদৰে মোৰ লাইফৰ পৰা আউট কৰিব লাগে। তুমি কি ক'ম বুলি ভাবিছা? কিদৰে? তাইক মোৰ লাইফৰ পৰা আউট কৰিবলৈ হ'লে মই তাইৰ লগত বেলেগ ব্যৱস্থা ল'ব লাগিব। তুমি এনেকুৱা একো কৰিব নোৱাৰা। তুমি কি ক'ব বিচাৰিছা মই ভালদৰে বুজিছোঁ। তুমি তেনেকুৱা কৰিব নোৱাৰা। তাইৰ বিষয়ে তুমি ক'তো এনেকৈ প্ৰচাৰ কৰিব নোৱাৰা। কাৰণ তাই এজনী ছোৱালী। এগৰাকী ছোৱালী বা এগৰাকী নাৰীৰ সন্মানৰ লগত তুমি খেল খেলিব নোৱাৰা। কুহি, মই নোকোৱাকৈ তুমি কথাবোৰ কেনেকৈ বুজি পাই গ'লা? আজি ইমান বছৰে ৰিলেশ্যনশ্বিপত থাকোঁতেওচোন নাটাছাই সেইবোৰ বুজি নাপাইছিল। কাৰণ নাটাছাই মোক ট্ৰুলি ভাল পোৱাই নাছিল। তুমি ইমান ধুনীয়াকৈ কথাবোৰ বুজি গ'লা, মই নকওঁতেই বুজিলা যে তুমি তাইক সেই কথাবোৰ ছ'চিয়েল মিডিয়াত লিখি দিব বিচাৰিছা। তুমি তাই যে তোমাৰ লগত এনেকুৱা খেল খেলিলে, গাদ্দাৰী কৰিলে, এই বিষয়ে ছ'চিয়েল মিডিয়াত লিখি পোষ্ট দিব বিচাৰিছা, নহয়নে বাৰু? মই সেইটোৱে ক'ব বিচাৰিছোঁ যাতে তাই সেই বয়ফ্ৰেণ্ড কেইটাৰ পৰাও আঁতৰ হ'ব পাৰে, যাতে তাই লাইফ বৰবাদ হৈ যায়। তুমি তেনেকুৱা কৰিব নোৱাৰা পল। মই নিদিওঁ তোমাক তেনেকুৱা কৰিবলৈ। নাটাছা যিমানেই বেয়া নহয় কিয়, তাইতো নাৰী হয়, এজনী ছোৱালী হয়। আৰু ছোৱালীৰ সন্মানক লৈ খেল খেলিব তুমি নোৱাৰা। নাটাছাই তোমাৰ লগত বেয়া কৰিছে মানিছোঁ, কিন্তু তোমাৰ লগত তাই বেয়া কৰিলে বুলি তুমিও যে তাইৰ লগত বেয়া কৰিব লাগিব এইটোতো নহয়। নাটাছাই তোমাক লৈ যি প্লেন বনাইছিল তাত তাই ছাকচেছ হ'বলৈ নোৱাৰিব বুলি জানি তাই পাগলৰ দৰে যি টি কৰিছে। কিন্তু তুমি তেনেকুৱা নকৰিবা পল। বহুত বিশ্বাস কৰি তোমাৰ লগত মই ফ্ৰেণ্ডশ্বিপ কৰিছোঁ। মোৰ ফ্ৰেণ্ডশ্বিপ নাভাঙিবা। তুমি এনেকুৱা কৰিলে মোৰ পৰা আঁতৰ হ'বা। কুহি, সেনেকৈ নক'বা। তোমাৰ পৰা মোক আঁতৰ নকৰাবা। একমাত্ৰ তুমি এইটো আছা যাৰ বাবে মই আজি সেনেকৈ ৱেডিং পাৰ্টি এনজয় কৰিব পাৰিছোঁ, যাৰ বাবে মই আজি এনেকৈ মই হৈ জীয়াই থাকিব পাৰিছোঁ। নহ'লেতো নাটাছাই মোৰ লগত যিখিনি কৰিলে সেইখিনি জনাৰ পিছত মই হৈ নাথাকিলোহেঁতেন। যদি মই তোমাৰ জীৱনৰ পৰা আঁতৰিব নালাগে, মই যদি তোমাক এৰি যোৱাৰ তোমাৰ ভয় আছে, তেন্তে প্লিজ সেনেকুৱাবোৰ নকৰিবা। ঠিক আছে, তুমি কোৱাবোৰকে শুনিম। তুমি কিয় ইমান ভাল কুহি? তুমি চবৰে কথা চিন্তা কৰা, কেৱল নিজৰ কথা নহয়। তুমি নাটাছাৰ কথাও চিন্তা কৰিছা। পল, এতিয়া তুমি মোৰ প্ৰশংসা কৰিব নালাগে। আচলতে মোক মায়ে সৰুৰ পৰা যিখিনি সংস্কাৰ দিছে, যিখিনি শিক্ষা দিছে, সেইখিনিয়ে লৈছোঁ। সেই ক্ৰেডিটটো মালৈ যায়। ৰুহিবা আৰু মোক মায়ে ইমান ধুনীয়া সংস্কাৰ দি ডাঙৰ কৰিছে যেন আমি মানুহৰ কথা বেয়াকৈ একো ভাবিবই নোৱাৰোঁ, বেলেগৰ লগত বেয়া কৰিব একোৱেই নোৱাৰোঁ। মায়ে সৰুৰ পৰা এইটোৱে শিকাইছে, সত্যত থাকি সত্যৰেও কাৰোবাক শুদ্ধ পথলৈ আনিব পাৰি।
তুমি এইটো ক'ব বিচাৰিছা কি মই নটাছাক শুদ্ধ পথলৈ অনাৰ চেষ্টা কৰিব লাগে? নাই বিচৰা পল, মই মাথো জাষ্ট উদাহৰণটো দিছোঁ। তুমি নাটাছাক শুদ্ধ পথলৈ অনাৰ চেষ্টা কৰিব নালাগে। আমাৰ কোনো প্ৰয়োজন নাই তাইক শুদ্ধ পথলৈ অনাৰ। নাটাছাৰ দৰে এজনী ছোৱালীৰ লগত পুনৰ সমিল মিল কৰিবলৈ মই তোমাক কোৱা নাই, কিন্তু তোমাৰ মনে যি কয় সেইটো শুনিবা। যদি তোমাৰ মনে পুনৰ নাটাছাক বুজাই নাটাছাক শুদ্ধ পথলৈ আনি তাইৰ লগত লাইফটো এনজয় কৰাৰ কথা কয়, তেন্তে মোৰ ক'বলগীয়া একো নাই। সেয়া কেতিয়াও নহয় কুহি, কেতিয়াও নহয়। মই নাটাছাক ঘিণ কৰোঁ, মই ঘিণ কৰোঁ তাইক। পল, ব'লা আমি ৰিচিপশ্যনৰ সকলোবোৰ এৰেঞ্জমেণ্ট কেনেকুৱা চলিছে তাকে চাই লওঁ, যিহেতু আমাৰ দুয়োখন ঘৰৰ পাৰ্টি আজি একেলগে ইয়াতে হৈছে। য়েছ, ব'লা। ৰুহি মোৰ হোৱাত আৰু বেছি সময়ৰ ব্যৱধান নাই। আজিৰ পৰা ৰুহি আৰু মই একেলগে একেখন ঘৰতে থাকিম। তোমাক কইনা সাজৰ ফটো বিচাৰিছিলোঁ, এতিয়ালৈকে কিয় দিয়া নাই? মই এতিয়াই কল কৰিছোঁ। কালৈ কল কৰা? ৰুহিলৈ? মা, শুনা, ইমান ফোন কৰি খবৰ লৈ থকাৰ কোনো প্ৰয়োজন নাই। সিমান বলিয়া হৈ কিয় আছা তাইৰ বাবে তুমি? মা, এনেকৈ কিয় কৈছা? ৰুহি মোৰ ৱাইফ হ'ব। অলপ সময়ৰ পিছত ৰুহি মোৰ হ'ব। মই তাইৰ বাবে তোমাৰ ৱাইফ হ'ব বাবে এতিয়াৰ পৰা তাইৰ বাবে তুমি বলিয়া হৈ থাকা। তোমাক মই লক্ষ্য কৰি আছোঁ আদি। তুমি ৰুহিক পোৱাৰ পৰা একেবাৰে আমাবোৰক পাহৰিয়ে গ'লা। সিমান পিছত ঘূৰি নুফুৰিবা। সিমান লুজ হৈ নিদিবা, পাত্তা নিদিয়া হ'ব তোমাক। মা, সেইবোৰ ভাৱধাৰা আগৰ দিনৰ মানুহে ৰাখে, এতিয়াৰ যুগৰ মানুহে নহয়। আৰু মোৰ মাটো আধুনিক মম, গতিকে তুমি কিয় সেইবোৰ ভাবিছা? আৰে ৰুহি মোৰ ভাল পোৱা, ৰুহি মোৰ ৱাইফ হ'ব। মই ৰুহিক কেয়াৰ নকৰিলে কেনেকৈ হ'ব? কেয়াৰ লোৱাৰো এটা সীমা থাকে। কিয় তুমি বাৰে বাৰে লিমিট ক্ৰছ কৰি দিয়া? নিজৰ লিমিটত থাকিবা। তুমি তাক বুজাইও একো নোপোৱা। সি সৰুৰ পৰা যি দেখিছে যি শুনিছে সেইবোৰেইতো ল'ব। আপুনি কি ক'ব বিচাৰিছে? সি কি দেখিছে? সি সৰুৰ পৰা দেখিছে যে মই তোমাৰ কিমান কেয়াৰ লওঁ, মই তোমাৰ পিছে পিছে ঘূৰি ফুৰো। আৰে মই এজন প্ৰশাসনিক বিষয়া, তথাপিতো মই তোমালৈ ভয় কৰোঁ। চুপ থাকক আপুনি। প্ৰতি মুহূৰ্ততে ধেমালি নহয়। মোৰ ল'ৰাটোক দৰাৰ সাজত কিমান ধুনীয়া লাগিছে, কিন্তু তাৰ বাবে মই সেইজনী কইনা বিচৰা নাছিলো। মই ৰুহিক কইনা হিচাপে বিচৰা নাছিলো। মা, সেয়া তুমি কি কৈছা? কিয়? ৰুহি কি বেয়া? ৰুহিৰ কি নাই? তুমি কিয় ৰুহিক বিচৰা নাছিলা? ফাৰ্ষ্টতেতো মই জানিছিলোঁ তুমি ৰুহিক বিচৰা নাছিলা, আৰু সেইবাবে মই নিজক শেষ কৰি দিয়াৰ ভয় খোৱালত এই বিয়াৰ বাবে তুমি মান্তি হ'লা। মই এতিয়া ভাবিছিলোঁ তুমি সেইবোৰ পাহৰি গৈছা আৰু তুমি একচেপ্ট কৰিছা ৰুহিক। কি এতিয়াও তুমি? আদি, মই ৰুহিক একচেপ্ট কৰিম। তোমাৰ পত্নী হিচাপে মই ৰুহিক ভাবিম, কিন্তু মই মোৰ ল'ৰাটোৰ বাবে ৰুহিক বিচৰা নাছিলো। মা, ৰুহিনো কি বেয়া? ৰুহি বেয়া নহয়, ৰুহি ভাল ছোৱালী। ৰুহিক মই কিয় বিচৰা নাই সেইটো ক'ব নোৱাৰা ন? কৈ নিদিয়া কিয় তোমাৰ সন্তানক? তুমি ৰুহিক কিয় তাৰ পত্নী হোৱাটো বিচৰা নাছিলা? তাত তোমাৰ কি স্বাৰ্থ নোপোৱা হ'ল? স্বাৰ্থ? পাপা, তুমি এনেকৈ কিয় কৈছা? মাকে সন্তানৰ সুখটো বিচাৰে, সন্তানে যাক পচন্দ কৰে তাৰ লগত হেপি থকাটো বিচাৰে। মায়ে আকৌ আমাৰ মাজত কি স্বাৰ্থ বিচাৰিব? মাকৰ নিজস্ব স্বাৰ্থ একো নাথাকে। দেখিছা, আদিয়ে তোমাক কিমান ধুনীয়াকৈ বুজি পায়। আদিয়ে তোমাৰ বিষয়ে কেনেকৈ ভাবিছে। তুমি যদি তেনেকৈ কিনো কৈ আছে আপুনি? আদি, তুমি যদি ৰুহিৰ লগতে সুখী হ'ব বিচাৰা তেন্তে সুখী হোৱা। মা, ৰুহি বহুত ভাল ছোৱালী। তাই এইখন ঘৰ চাবাচোন, ঘৰ নহয় মন্দিৰ কৰি সজাই তুলিব। ৰুহিৰ নিচিনা এজনী ছোৱালী বহুত ভাগ্যৰ বলত মই পাইছোঁ, আৰু তোমালোকে পাবা বোৱাৰী হিচাপত। ঠিকেই কৈছা বাবা, মইতো বহুত হেপী। আৰে মইতো আজি ক'ত থাকো ক'ত নাথাকো লাগি আছে। মই ইমানেই সুখী যে ৰুহি মোৰ ডাঙৰ বোৱাৰী হ'ব। আপুনিতো আগৰ পৰা সেইটোৱে বিচাৰি আছিল যে ৰুহিক আদিৰ বাবে আনক। যেতিয়া কুহি আৰু আদিত্যৰ বিয়া ফিক্স হৈছিল, সেদিনো আপুনি কুহিক বিচাৰি পাপৰিৰ ঘৰত যোৱা নাছিল। যেতিয়া ৰুহি আৰু আদিত্যৰ বিয়াৰ কথা ওলাল, মোতকৈ আগত আপুনিহে আগতীয়া কৰিলে বিয়াক যিমান পাৰে সিমান সোনকাল কৰিবলৈ। তুমি কিন্তু মোৰ কথাবোৰ বৰ ধুনীয়াকৈ বুজা। বেলেগৰ কথা নুবুজিলা কি হ'ল? মোৰ কথাটোতো বুজিছা। তুমি ঠিকেই কৈছা,
মই ৰুহিক এইখন ঘৰত ডাঙৰ বোৱাৰী হিচাপে চাব বিচাৰিছিলো। যিদিনা ফাৰ্ষ্ট তাইক লগ পাইছিলো বৰ ভাল লাগিছিল মোৰ ছোৱালীজনী। কিন্তু তাৰ অৰ্থ এইটো নহয় যে কুহি বেয়া। কুহিও বহুত ভাল ছোৱালী। নাজানো কিয় মোৰ মনটোৱে ৰুহিক বিচাৰিছিল আদিত্যৰ বাবে, আৰু এতিয়া সেয়াই হ'ল। হয়, আদিত্য আৰু ৰুহিৰ যোৰাটো ভগৱানে ওপৰৰ পৰাই বনাই পঠিয়াইছে। য়েছ পাপা, জনম জনমৰ বাবে। আৰু পাপা, আমি বোলে আগতেও কেইবাটাও জনম একেলগে পাৰ কৰি আহিছো। তুমি মেডিকেল চায়েন্সৰ ল'ৰা। প্ৰেমত ইমানেই মতলীয়া হৈ গৈছা যে পাহৰি গৈছা তুমি মেডিকেল চায়েন্সৰ ল'ৰা। মেডিকেল চায়েন্স পঢ়িছিলা। তুমি এইবোৰ কথা বিলিভ কৰা? কি যে হৈ গলা তুমি আদি? ক'ৰ পৰা যে কি হৈ গলা? কোনোবাই তোমাৰ সন্মুখত যদি কৈ দিয়ে ৰুহি তোমাৰ বাবে ভগৱান, তেন্তে তুমি ৰুহিকেই দেৱী বুলি পুজিবা, নহয়নে বাৰু? মা, লোকে কোৱা বুলি নহয়, ময়ো অনুভৱ কৰিছো যেন ৰুহি আৰু মই একেলগে বহুটা জনম পাৰ কৰি আহিছো। বাৰু সেইবোৰ বাদ দিয়া, মই পাহৰি যোৱা নাই যে মই মেডিকেল চায়েন্স পঢ়িছিলো আৰু মই ডাক্তৰ। ঠিকেই আছে, সেইটো মনত ৰখাটোৱেই ভাল। আজি মই তোমাৰ কইনা আদি। আজি মই তোমাৰ বাবে সাজিছো। তোমাৰ নামৰ মেহেন্দি হাতত আঁকি তোমাৰ বাবে সাজি কাচি ৰৈ আছো। এতিয়া অপেক্ষা মাথো, তুমি কেতিয়া আহিবা? মই ভবাই নাছিলো আদি যে মই এই জনমত তোমাক পাম। মই তোমাক ভাল পাইছিলো, ওৱান চাইড লাভ আছিল মোৰ তোমাৰ প্ৰতি। কিন্তু কেনেকৈ যে সেই ভাল পোৱাই আজি পূৰ্ণতা পাব সেয়া মই কল্পনা কৰাই নাছিলো। যেতিয়া জানিছিলো যে মোৰ কুৱে তোমাক ভাল পাই তুমি খুব ভাল পোৱা। কিন্তু এতিয়া সকলোবোৰ ঠিক হ'ল। এতিয়া তুমি মই আমি হ'ম। তুমি জানানে, আজি মোক জন্ম দিয়া মাও আহিব। তেওঁ আমাৰ জীৱনত আমাৰ সুখৰ সংসাৰৰ আশীৰ্বাদ দিব। মইতো তেওঁৰ ওচৰলৈ যাব লাগিব বুলি ভাবিছিলোহে। ভবা নাছিলো মই মামাই মোৰ বাবে এনেকৈ মাক ইয়ালৈ মাতি আনিব। মায়ে পাৰ্মিশ্যন পাইছে, মা আহিব। কিন্তু আজি যদি পাপা থাকিল হয়, পাপাক মই বহুত মিছ কৰো। পাপাৰ লগত থকা সেই মোৰ শৈশৱৰ স্মৃতিবোৰ আজিও সজীৱ হৈ আছে। মামা মোক সকলোবোৰ মৰম দিছে। এতিয়াতো মই সৰু খুৰাককে পাপা বুলি মাতো। কিন্তু মোৰ পাপা সিমানো দুখী নাছিল, যাৰ বাবে মোৰ মায়ে পাপাক হত্যা কৰিলে। এনেকৈতো বহুত সংসাৰ চলি আছে যে নিজৰ পত্নী থাকোঁতেও সৈন্য নাৰীক চকু দিয়ে, সৈন্য নাৰীৰ লগত অবৈধভাৱে সম্পৰ্ক ৰাখি থাকে। আৰে পাপাই তেনেকুৱা কৰিছিল, মায়ে পাপাক প্ৰথমবাৰ বুলি ক্ষমা কৰিব লাগিছিল। প্ৰতিশোধৰ জুইয়ে জ্বলাই মায়ে পাপাক মাৰি পেলালে। আজি যদি পাপা থাকিলে হয়, কিমান সুখী হ'লহেঁতেন, কিমান আশীৰ্বাদ দিলেহেঁতেন মোক। পাপা, তুমি য'তেই আছা তোৰ পৰাই মোক আশীৰ্বাদ দিয়া যে আদি আৰু মোৰ সংসাৰৰ মাজত এতিয়াও ভুল বুজাবুজি নাহে। আদি আৰু মই যাতে সদায় সুখী থাকিব পাৰো। তোমাক আমি সকলোৱে আশীৰ্বাদ কৰিছো। তোমাৰ সংসাৰ সুখৰ হ'ব ৰুহি। নেকি খুৰী? কোৱা খুৰী, মোৰ সংসাৰখন মা আৰু পাপাৰ সংসাৰ, নাইবা মামা আৰু সৰু খুৰাৰ সংসাৰৰ দৰে হ'ব নেকি? বিয়াৰ বাবে আগবাঢ়িছো যদি বৰ ভয় লাগিছে মোৰ। নাপায় ৰুহি, সেনেকৈ ভয় ভাৱ লৈ থাকিব নাপায়। যি হ'ব লগা আছে সকলোবোৰ ভগৱানৰ ওপৰত এৰি তুমি আগবাঢ়ি যোৱা। পাপৰিয়েতো তোমাক সেইটোৱেই কৈ আছে। নেকি খুৰী? মোক মামাই সেইটোৱেই কৈছে, যি হ'ব লগা আছে সেইবোৰ ভগৱানৰ চৰণত জঞ্জাই আগবাঢ়ি যাবলৈ। যিদৰে সৰুৰ পৰা পঢ়াৰ ক্ষেত্ৰতো হওক বা যিহতেই নহওক মামাই এইদৰেই মোক কয়। কিবা কম্পিটিশ্যনত ভাগ ল'লেও মামাই এইদৰেই মোক কয়। গতিকে পাপৰিৰ সেই কথাষাৰ মনত ৰাখি তুমি আগবাঢ়ি যোৱা। আৰে আদিত্যৰ নিচিনা তোমাক সঁচা ভাল পোৱা এজন ভাল ল'ৰা আছে যেতিয়া চিন্তা কিহৰ? স্বামীজন ভাল হ'লে সকলোবোৰ ঠিক হৈ যাব। আদিত্যৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে।
বিশ্বাস নাই চাগে মাকৰ ওপৰত, নহয়নে বাৰু? খুৰী, তুমি এনেকৈ কিয় কৈছা? নাই, মই জানো যে মানে মই গম পাইছিলোঁ, পাপৰিয়ে মোক কৈছিলে আদিত্যৰ মাকে কুহিক বিচাৰি আহিছিল, মানে বাতিয়া। নাই, আদিত্যৰ মাকে এতিয়া মোক একচেপ্ট কৰিলে, এতিয়া মোক লৈ সুখী। সেইটো হোৱাতেই বিচাৰোঁ। তুমি সুখত থাকা, ঘৰখন সুখী কৰি ৰাখা। মই সম্পূৰ্ণ চেষ্টা কৰিম মাম্মায়ে দিয়া সংস্কাৰৰ ওপৰত চলিবলৈ, সংস্কাৰ লৈ চলিবলৈ। মই সম্পূৰ্ণ চেষ্টা কৰিম যে মই আৰু আদিত্য সুখী থকাৰ লগতে ঘৰখনৰ সকলোকে মই সুখত ৰাখিব পাৰোঁ। এগৰাকী ছোৱালীয়ে বহু আশা আৰু সপোন বুকুত বান্ধি বিয়া হয়। সেই সপোনবোৰ যাতে পূৰ হয় তোমাৰ। খুৰী হিচাপে তোমাক এয়াই আশীৰ্বাদ। থেংক ইউ খুৰী।